পুনৰ স্বাগতম আজি মেডাম মেফি আহোম সম্প্ৰদায়ৰ পূৰ্বপুৰুষক স্মৰণ কৰা পবিত্ৰ দিন দেশ জাতি স্বজাতি কুশলে থাকিবলৈ তেওঁলোকৰ পূৰ্বপুৰুষক স্মৰণ কৰা এটা দিন এই মুহূৰ্তত আমি পুনে পুনে গৈছো পৰিৱেশ জানিবলৈ আমাৰ সিনিয়ৰ ব্যুৰ চিফ হেমন্ত শইকীয়াৰ ওচৰলৈ হয় বনদীপ আজি যেহেতু মেডাম মেফি আৰু মেডাম মেফি উপলক্ষে আহোম বা তাই আহোম সকলে আজি তেওঁলোকৰ যে পূৰ্বপুৰুষসকলক তেওঁলোকে আজি স্মৰণ কৰে আৰু দেশ আৰু জাতিৰ বাবে তেওঁলোকে প্ৰাৰ্থনা কৰে কুশল হোৱাৰ বাবে আৰু এই মুহূৰ্তত মই উপস্থিত আছো চতিয়াৰ চলাহলা গাঁৱৰ সমীপত থকা বিৰংগনা মূলা গাভৰুৰ মৈদামৰ কাষত আৰু শান্তনে দেখুৱাইছে এই মৈদামটো আৰু এই বিৰংগনা মূলা গাভৰুৰ মৈদামৰ কাষতে আহোম জাতীয় মহাসভা আৰু কেইবাটাও সংগঠনে আজি তেওঁলোকে কেন্দ্ৰীয়ভাৱে ইয়াতে মেডাম মেফি তেওঁলোকে উদযাপন কৰিব আৰু খন্তেক সময়ৰ পিছতেই যি মেডাম মেফি কাৰ্যসূচী আৰম্ভ হ'ব আৰু এই মুহূৰ্তত দেখা গৈছে যে বিৰংগনা মূলা গাভৰুৰ যি আচলতে ছবিত তেওঁলোকে এই মুহূৰ্ততে যি আচলতে তেওঁলোকে প্ৰাৰ্থনা জনোৱা পৰিলক্ষিত হৈছে সকলোৱে এইদৰে আচলতে প্ৰাৰ্থনাত ব্যস্ত হৈ পৰা দেখা গৈছে এয়া হৈছে চতিয়াৰ যি মূলা গাভৰু মৈদান সেই মূলা গাভৰু মৈদানৰ আপোনালোকক দৃশ্য দেখুৱাইছোঁ আৰু আজি আহোমসকলৰ যি পূৰ্বপুৰুষসকলক এইদৰে স্মৰণ কৰাৰ এটা দিন আৰু মই এই মুহূৰ্তত মই জানিব বিচাৰিম যে এই যি মেডাম মেফি সম্পৰ্কত দুআষাৰ আপোনাক হয় এয়া ইতিহাসৰ পাতত থকা এক কাহিনী বিৰল কাহিনী বীৰাংগনাৰ কাহিনী আচলতে 1532 চনত এই তুৰ্বকে আহিছিল অসম দেশ ল'বৰ কাৰণে সেইটো সময়ত যিখন যুদ্ধ হ'ল ইফালে আহোম ৰজা আছিল চুহুমুং দিহিঙা ৰজা আৰু কনসিং বৰপাত্ৰ গোহাঁই নেতৃত্বত লগে লগে সৈন্যদল পঠালে লগত বীৰাংগনা মূলা গাভৰু তনখাম প্ৰভৃতি যিসকল বীৰাংগনা আছিল তেখেতসকল ইয়াতে মূলা গাভৰুক সমাধিস্থ কৰা হৈছিল আজি আৰু এই যি আচলতে মেডাম মেফি সম্পৰ্কত দুআষাৰ হয় মেডাম মেফি এক বাৰ্ষিক তৰ্পণ অনুষ্ঠান সেই মৃতকসকলৰ সেই দামসকলৰ পবিত্ৰ আত্মাসকলে আত্মাবিলাকে যাতে শান্তি পায় তাৰ বাবে এইটো এটা বাৰ্ষিক তৰ্পণ অনুষ্ঠান আমি সেই দামসকল মৃতকসকল পিছত গৈ ফি হয়গৈ তা আমি আমাৰ প্ৰপিতামহসকলৰ যি তৰ্পণ অনুষ্ঠান বাৰ্ষিক তৰ্পণ অনুষ্ঠান এয়া আজি মেডাম মেফিতে সকলোৰ কাৰণে আমি সেই তৰ্পণ হিচাপে আমি ফুৰাতাৰৰ ওচৰতে আমি প্ৰাৰ্থনা মাগো আজি কি কাৰ্যসূচী হিচাপে আজি আছে আমাৰ ইতিমধ্যে হৈ গ'ল আমাৰ পতাকা উত্তোলন তাৰপিছত আমাৰ শ্বহীদ তৰ্পণ হ'ল তাৰপিছতে ইয়াৰ পিছতে আমাৰ অনুষ্ঠান হ'ব আমাৰ যি চাউচেন অস্থায়ীভাৱে বনোৱা হৈছে এই চাউচেন ৰঙতে আমাৰ মেডাম মেফি যি মাংগলিক কাৰ্য এই কাৰ্যখিনি ইয়াতে অনুষ্ঠিত হ'ব আৰু তাৰ সমান্তৰালভাৱে আমাৰ এখন মূল সভা হ'ব 10:30 বজাৰ পৰা আৰু 10:30 বজাৰ পৰা মূল সভা হোৱাৰ অন্তত আমাৰ খাদ্য বিতৰণ হ'ব আৰু খাদ্য বিতৰণৰ ঠিক পিছতে মানে 2:30 বজাত আমাৰ এখন একাংকিকা নাট বীৰাংগনা মূলা গাভৰু সেইখন তাত মঞ্চস্থ হ'ব আৰু লগতে আমাৰ এখন এই মেডাম মেফি সম্পৰ্কত আৰু এই মৈদাম সম্পৰ্কত আমাৰ এখন ৰঞ্চি আহোম ভাষাত ৰঞ্চি বুলি কোৱা হয় আৰু এনে অসমীয়া ভাষাত গোহাঁই বুলি কোৱা হয় সেই ভাগ আমাৰ ইয়াত উন্মোচন কৰিব এইখিনি আজি ইয়াত আচলতে সহযোগ কোনে কোনে কৰিব সহযোগ তাই সাহিত্য সভা লগতে আমাৰ জাতীয় মহাসভা কেন্দ্ৰীয়ভাৱে জাতীয় মহাসভা আৰু ঐতিহাসিক সমল সুৰক্ষা সমিতি নাৰী মঞ্চ আৰু ওচৰ চুবুৰীয়া আমাৰ যুৱকসকলে চতিয়াবাসী